আমরা অ্যাক্সিডেন্ট হয়ে গেল। ঠিকে আছে, চাওক আমাৰ কমপ্লিট অসমীয়া খানা। ভেৰি ভেৰি গুড মৰ্ণিং টু এভৰি ওৱান। শিৱসাগৰত যোৱাকালি থাকি দিলোঁ, আমি আকৌ কাজিৰঙাত ষ্টে কৰিম। আজি আমি শিৱসাগৰৰ পৰা যোৰহাট যিটো মেইন ৰোড আছে হাইৱে, সেই হাইৱেৰে আহিছোঁ। কাৰণ আমি যেতিয়া নাজিৰালৈ যাওঁ আমুগুৰি হৈ পেলাই ভিতৰেদি সোমাই গৈছিলোঁ, চ' ৰাস্তা বহুত বেয়া আছিল আৰু আমাৰ গা বহুত বেয়া হৈ গৈছিলে ৰাস্তাৰ কাৰণে। 22 কিলোমিটাৰ জেগা 1.5 ঘণ্টা নে 2 ঘণ্টা লাগিছে কভাৰ কৰিবলৈ। বন ৰিসৰ্ট। চ' আমি সিদিনাখন যাওঁতে নাজিৰালৈ যেতিয়া যাওঁ অগ্নিনাভ টেম্পল ভিজিট কৰাৰ অৰ্থে, এয়া লিচু বাহ। আমি মানে আমুগুৰিৰ পৰা সোমাই গ'লোগৈ ভিতৰলৈ, মানে শ্বৰ্টকাট ৰাস্তাটো, কিন্তু ৰাস্তা ইমানেই বেয়া আমাৰ 1.5 পৰা 2 ঘণ্টা লাগিছে। আজি আমি বাইপাছেদি আহিলোঁ, মানে শিৱসাগৰৰ পৰা এইখিনি আহি পাওঁতে আমাৰ আধা ঘণ্টাতে পালোঁ, য'ৰ পৰা আমি মানে সোমাইছিলোঁ নাজিৰালৈ। চ' মই আপোনালোকক ছাজেষ্ট কৰিম, আপোনালোকে আহিলে আমুগুৰি হৈ নাযাব নাজিৰালৈ বা শিৱসাগৰলৈ, হাইৱেৰে আপোনালোকে গুচি যাব। হাইৱেৰে ইমান বেছি উৎকৃষ্ট মানদণ্ডৰ নহয় ৰাস্তা, যদিও মানে আমুগুৰিৰ পৰা এইফালে যেনেকুৱা তাতকৈ বহুত গুণে ওপৰত। বাঁহ বেতৰ বস্তু বহুত পোৱা যায় ইয়াতে। আহি পাইছোঁহি আৰু যোৰহাট সোমাম। ৰাম 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 ৰাম, এক্সিডেণ্ট হৈ গ'ল। এক্সিডেণ্ট হৈছে। মানুহবিলাক যধাই মধাই গাড়ীবিলাক চলাব, কোনো মানে ৰুলছ ৰেগুলেশ্যন একো নামানে, বেয়া লাগে। এইখন মনীষা বেকাৰ্ছ বুলি পেলাই, ইয়াতে অকণমান ব্ৰেকফাষ্টটো কৰি লওঁ। কোৱালিটি বা কেনেকুৱা এওঁলোকৰ, লৈতো বৰ ধুনীয়াই লাগিছে। ৰেষ্টুৰেণ্ট কি ইয়াতে ভিতৰত, তলত নে ওপৰত? কোনফালে? এই ওপৰলৈ। ধুনীয়া ৰেষ্টুৰেণ্ট, খুব ধুনীয়া। আহি গ'ল পুৰি চব্জি, খাই লওঁ বঢ়িয়াকৈ। ইয়াৰ পিছত ইয়াতে এনেও তন্দুৰী চায়ো পায়, ইয়াৰ লগতে খাই ল'ম। এয়া আহি গ'ল তন্দুৰী চাই, কিন্তু এইটো আপোনালোকে এইটো অৰিজিনেল মাটিৰটো নহয়, এইটো প্লাষ্টিকৰ হয়। এইটো মাটি নেকি? অঁ, মাটিত দিলেহে ভাল লাগে। এইয়া মটকা চাই। তামাম বৰষুণ। শিৱসাগৰৰ পৰা আহি পেলাই ইমান বৰষুণ ৰাস্তাত, তো যোৰহাটৰ পৰা একদম তিতিছোঁ। চ' আজি ইয়াতে ষ্টে কৰি দিলোঁ পহৰাত, য'ত আমি যাওঁতে সোমাইছিলোঁ, ৰৈছিলোঁ কাজিৰঙা পহৰাত আজি ৰখি দিলোঁ। আৰু ইয়াতে এখন বৰ ধুনীয়া, মোৰ বেকগ্ৰাউণ্ডত দেখিছে বানকাহি বুলি পেলাই, এইখনতে অলপ দুপৰীয়াৰ লাঞ্চটো আমি কৰি লওঁ। সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে, একদম অসমীয়া হোটেলৰ মানে এটা ভাল পৰিৱেশ গঢ়ি উঠিছে। কি ধুনীয়া হোটেলখন দেখিবলৈ। চাওক, এয়া গড়, আমাৰ অসমৰ জাতীয় প্ৰতীক। অৰ্ডাৰ কৰিলোঁ অসমীয়া ভেজ থালি, লগতে ড্ৰাই ফ্ৰাই। আৰু লৈ আছোঁ এটা বৰ ধুনীয়া অসমীয়া খানা খাম বুলি পেলাই। 2-3 দিন ধৰি পেলাই ভালকৈ খানা খাবই পোৱা নাই। মেনু অপশ্যনবিলাক মোৰ বহুত বেয়া লগা নাই, খুব ৰিজনেবল ৰেটে হয়। আছামিজ ভেজ থালি আমি অৰ্ডাৰ কৰিলোঁ।
লগতে পৰ্ক খাই দিওঁ আৰু পৰ্ক ড্ৰাই ফ্ৰাই, ফিছ থালি আছে, আছামিজ চিকেন থালি আছে, আছামিজ পৰ্ক থালি। খুব সুন্দৰকৈ আমাক সজাই ৰাখিছে ৰেষ্টুৰেণ্টখন। ফাইনেলি আহি গ'ল। খুব ধুনীয়াকৈ পেট ভৰাই খাই দিব লাগিব অসমীয়া খানাটো। ঠিকে আছে, এয়া চাওক আমাৰ কমপ্লিট অসমীয়া খানা। কি কৈছা? অঁ এয়া মাছৰ ন, আৰু এয়া ঠিক আছে বাৰু, থেংক ইউ। এয়া পৰ্ক ড্ৰাই ফ্ৰাই বইল টাইপৰ, বঢ়িয়া। চ' ভাত খোৱা হোটেলখনৰ একদম ওচৰত এখন বৰ ধুনীয়া দোকান আছে, য'ত হেণ্ডিক্ৰাফ্ট আইটেম ৰাখি থৈ দিছে। ইমান ধুনীয়া লাগিছে। চব কাছ, গড় আৰু বহুতো মানে হেণ্ডিক্ৰাফ্ট আইটেম ইয়াতে ৰাখি থৈ দিছে। সঁচাই মই সোমাই আহি বহুত ভাল লাগিলে। এইয়া মই অকণমান দেখাই দিছোঁ। এইয়া চাওক কিমান ধুনীয়া বস্তু ৰাখিছে ইয়াতে। সঁচাই বহুত ভাল লাগিছে। অসম মানে হেণ্ডিক্ৰাফ্ট। এয়া চাওক কি ধুনীয়াকৈ হাতটো বনাইছে। ইয়াতে মটকা চাই আৰু আমি ভাত খোৱা হোটেলখন সেইফালে। চ' আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। দিয়ক তেনেহ'লে আজিলৈ অনুমতি লগ পাই আছোঁ অনতি পলমে আন এটি ভিডিঅ'ত। টিল দেন টেক কেয়াৰ অফ ইয়োৰছেল্ফ, ষ্টে ছেফ, ষ্টে কমফৰ্টেবল, বাই।